হঠাৎ মানে একদম আগফালেদি চকুৰ আগফালেদি কিবা এটা কোলা পাৰ হৈ গ'ল মানে। মাই গড। পাৰ হোৱাৰ লগে লগে সঁচাকৈ দুখ লগা। মই নিছোঁ ভাল ৰাস্তাৰ ফালে বাইকখন, আকৌ সেই যিবিলাক এই Halo misalnya apa ngumpas lu dek kamu video bilang kemana supaya ngulu dia tekrar guri tolong mana yang kajon ko apa yang kangkin duper ojun newar go action ka gumna bemul cover ka langkap he nado video dem skema palu to cha sampai orang lula betul lama itu nado video dem skema palu to kalau orang lula sampai poro de otul lula lokun do betul lama itu mazat sama na otum pakta podonga sama gitu kan murder ada manci gitu murder ada kalau orang katen do sampai podonga lu terla mana salah ayo bar kaat lu to skema pe video do finally ulo okun sa ko tagba doctor report kal no ga to ka report kal no okol dusat kang gordo dewe go dekhai beno no apa do bu sampai kang ada gordo de mane gordo de sampai kang katok sebuna pura adampa tapan juga mana pak gaga ala koda oi মোৰ খবৰটো ল'বলৈ আহিলে তাকে ধন্যবাদ থাকিল আপোনালৈ। মই মানে গৈছিলোঁ আপোনাৰ ইয়াতে চুট পাইছোঁতো মাথাটো চুট পাইছে ন? লাহে লাহে ক'ব লাগিব। লাহে মই মানে এখন এই আমাৰ ভীমপৰা যিহেতু আমাৰ জন্ম জেগা গৰৈমাৰী, তাতে আমাৰ আগতে পুৰণা ঘৰ আছিলে, এতিয়াও আছে। আৰু তাতে এই নদী কাষত বৈকুণ্ঠপুৰ বুলি কোৱা জেগা এটাত মাটি লৈছিলোঁ মানে আপোনাৰ 2 বিঘামান। তাতে এটা ফাৰ্ম হাউচ বনাম বুলি লৈছিলোঁ। তাৰপৰা দেওবাৰে এক্সিডেণ্ট হৈছোঁ। দেওবাৰে হৈছে ন? হয় হয়, আজি 3 দিন হৈছে। তাতে মানে ঘৰ এটা বনাইছোঁ সৰু সুৰাকৈ। দেওবাৰে চাট ঢালিম বুলি লৈছিলোঁ মানে ঘৰটো। তাৰপৰা মই আজিকালি ৰ'দটো যেনেকুৱা গৰম কেনেকুৱা গম পায়, সেইকাৰণে মানে মই অলপ ৰাতিপুৱাকৈ গৈ আগবেলাতে চাট ঢালি খতম কৰিম বুলি ভাবিছিলোঁ মানে। তাৰপিছত মই 3:30 বজাতে ওলাই গৈছিলোঁ ঘৰৰ পৰা, যিহেতু মোৰ ঘৰৰ পৰা ৰাতিপুৱা হয় 3:30 বজাত হয়। তাৰপৰা ওলাই গৈছোঁ। তাৰপৰা ওলাই গৈ মই গৈ আছোঁ ৰাস্তাত। মোৰ ঘৰটো একজেক্ট থেকেৰাগুৰি, জানি আৰু। আচ্ছা, ক'ত এক্সিডেণ্ট আপোনাৰ থেকেৰাগুৰি তিনিআলিটো পাৰ হৈ যিহেতু আপোনাৰ শিৱ মন্দিৰ হয়, শিৱ মন্দিৰ আৰু একেলগে নামঘৰ যে লাগি আছে যে এই টাৰ্ণিং পইণ্ট আছে, টাৰ্ণ পইণ্ট এটা আছে নহয়, থেকেৰাগুৰি পাৰ হৈ তাতে অলপ ধৰি লওক 50 মিটাৰ আৰু 50 মিটাৰ পাৰ হৈছিলোঁ। হঠাৎ মানে একদম আগফালেদি চকুৰ আগফালেদি কিবা এটা কোলা পাৰ হৈ গ'ল মানে। পাৰ হোৱাৰ লগে লগে সঁচাকৈ দুখ লগা। মই নিছোঁ ভাল ৰাস্তাৰ ফালে বাইকখন, আকৌ সেই যিবিলাক এই বেয়া বস্তু আৰু সেইকেইটাই মানে মোক ডাইৰেক্ট এটেক কৰিলে। সেইকেইটাই মানে কি নিয়ে জংঘল ফালে, মই যাম ভাল ৰাস্তা, সিহঁতে নিয়ে জংঘল ফালে হয় টানিছে। তাৰপৰা জংঘল ফালে যেতিয়া সিহঁতে নিছে, তেতিয়া মানে একদম খান্দা এটা আছে ডাঙৰ খান্দাত একদম যেতিয়া মই পৰি গ'লোঁ, মানে বাইকখন সোমাই গ'ল, তেতিয়া মই চিটিকি পেলাই ডাইৰেক্ট ৰাস্তাত পৰিলোঁ। লাগিলে ইয়াত ডাঙৰ এটা শিল লাগিল আৰু কঁকালতো লাগিলে। হয়, তাৰপৰা মই আপোনাৰ 40 মিনিট তাতে বিহস হৈ আছোঁ। 40 মিনিট কোনো নাছিলে? কোনে গম পালে? কোনো নাছিলে। 40 মিনিট যেতিয়া মই তাত কিবা হৈ আছিলোঁ, অচেতন হৈ আছিলোঁ, তেতিয়া তাতে দাদা বাইদেউ আৰু ওচৰৰে ঘৰৰ ওচৰৰে বাইদেউ এজনী দাদা এজন আহিলে। আহি পেলাই তেখেতলোকে মোক উঠাই পেলাই চকীত বহাই অলপ সুধিলে। তাৰপিছতে মই ঘৰৰ মানুহ কল কৰিব লাগে বুলি মোৰ মনত নাই আৰু, যিহেতু মেণ্টেলত চুট পালোঁ, সকলো পাহৰি গৈছিলোঁ। ঘৰৰ মানুহ কোনে জনালে? ঘৰৰ মানুহ মই ফাৰ্ষ্ট টাইম মোৰ দাদাক জনালোঁ। তাৰপৰা দাদাই সকলোকে এক্সিডেণ্ট হোৱাৰ কেইমিনিটৰ পাছত? মই লগে লগে জনাইছোঁ। এক্সিডেণ্ট হোৱা আপোনাৰ 40 মিনিট পিছত।
অ' মাই গড তেতিয়া মোৰ হুচ আহিছে বুজাইছে মই ক'ত যাম মই কি কৰিব গৈ আছোঁ এইবিলাক মোৰ মনত নাই মানে তেখেতলোকে মোক সুধি আছে আচ্ছা যিহেতু ইদিনা হৈ গ'ল ন এক্সিডেণ্টটো দেওবাৰ দিনা আৰু নিকা আপোনাৰ শনিবাৰ দিনাখনত বা তেনেকৈ লোকবিশ্বাস মতে ন হয়। সপোনত কিবা কিবি দেখিছিল নেকি নহ'লে এইটো আপোনাৰ দেখিছিলে বোলে দাদা বৈ মই দেখা নাই দাদা বৈ দেখিছিল দাদা বৈ দেখিছিলে বোলে এনেকুৱা নহয় কিবা মই যেতিয়া এক্সিডেণ্ট হৈছোঁ যিহেতু আমি য'ত চাট ঢালিম ন হয় তাত দাদা বৈ অলৰেডি ষ্টেণ্ড হৈ আছে আৰু আগতীয়াকৈ মই নেক্সট দিনাহে যাম বুলি মই লৈছিলোঁ আৰু তেতিয়া তাতে আৰু অলপ 3টামান বজাত দাদাহঁতক চক খোৱালে বুলি কৈছে মই কৈ থৈছিলোঁ মই 3টা বজাত আহিম বুলি আগদিনাখন দাদাক তেতিয়া দাদাই ভাবিছিলে বোলে ভাইটি আহিছে দৰ্জাখন খুলি দিম বুলি তাত গেট আছে তাত অলৰেডি গড় বনোৱা হৈছে নেকি গড় বনোৱা হ'ল হৈছে আৰু শ্বৰ্ট ঢালা হৈছে আৰু গড় এটা ঘৰ বনাই থৈছোঁ কিন্তু শ্বৰ্টটো ঢালি আছোঁ আৰু দেওবাৰে ঢালা কথা ঢালিলোঁ আৰু যিহেতু মই কিবা যদিও বেলেগে ঢালিলে দাদা থাকিলে আৰু বেলেগ মানুহ ঢালিলে তেতিয়া মানে দাদাই ভাবিছে ভাইটি আহিছে আৰু বুলি ভাইটি আহিছে বুলি ভাবিলে কিন্তু গেটখন খুলি চাইছে মানে ভাইটি নাই তেতিয়া মানে দাদা চক খালে এইফালে বৌ অলপ তেনেকৈ ইংগিত অলপ পাইছিলে আৰু ঘৰৰ কিবা এটা হ'ব বুলি শনিবাৰ দিনাখনে হৈছে কিবা নাই দেওবাৰ দিনাখনেই দেওবাৰ দিনাখন ৰাতিয়েই ইংগিতটো পালে তাতে ডাঙৰকৈ চক পাইছে বোলে দাদাহঁতক তাত ভাবিলে ভাইটি আহিলে বোলে গেট খুলি চাইছে মানুহ কোনো নাই তাত মই এক্সিডেণ্ট ইয়াত লগে লগে হ'ল তেনেকুৱা হ'ল এতিয়া ক'ত কেনেকৈ চিকিৎসাধীন চলি আছে এতিয়া চিকিৎসা লখিমপুৰ মেডিকেলতে কৰিলোঁ তাৰপৰা ডক্টৰ ডিব্ৰুগড়ৰ পৰা আহিছিলে মেডিকেল চিকিৎসা কৰি তাৰপৰা যিহেতু মেডিকেল চিকিৎসা মোৰ মতে অলপ দেৰি হৈছে মানে যিহেতু যিটো লক নহয় জানো লকটোতো আমি টানি উজি কিবা কৰিব লাগিব এতিয়া মেডিকেলে মানে কৈছে কি মেডিচিন দিছে বেজী মাৰিছে তো অট'মেটিক জইন হৈ যাব বুলি কৈছে কিন্তু মোৰ এতিয়া বিষটো কমা নাই ন সেইকাৰণে সহ্য কৰিব নোৱাৰি তাতে বগীনদীত এজন আমাৰ চিনাকি মামাৰ চিনাকি এজন ওচৰলৈ গৈছিলোঁ জাষ্ট আপোনালোকে নহয় গাঁৱলীয়া চাইছে নেকি হয় গাঁৱলীয়াত অলপ প্ৰমাণটো অলপ পাইছোঁ লগোৱা আপোনাৰ 2 ঘণ্টা হৈছে জাষ্ট অলপ জাষ্ট আৰু কিবা এটা অলপ পাইছোঁ আৰু তেনেকৈ বৰ বেছিও পোৱা নাই আৰু পালে আপডেটটো পাবই কি হয় তাকে সকলোৱে যোনে যোনে ভিডিঅ'টো চাই আছে চবে ইয়াক যোগাযোগ কৰিব নাপাহৰিব যিহেতু আমাৰ ফিল্ম লটো আৰ্ডাৰ কওঁ টাৰ্গেট খাবে লৈছে আৰু ভিডিঅ'টা লাইক বিগাৰ শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰা ক্লিক পান কৰা সকলো ফটো ভিডিঅ'